ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি আপুনি ঘৰটো কিমান টকাত বিকিলে মানে সেই ল'ৰাজনক 15 কোটি টকাত Are you sure? ইয়াত চিয়ৰ হ'বলৈ কি আছে মই বিক্ৰী কৰিছো মই গম নাপাম সেইটোতো হয়ে থেংক ইউ আপোনাৰ ছাপৰ্টৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ সেই একেটা কথা আপুনি মোক নকলে নহয় ন নিজকে কিবা সৰু ছোৱালী টাইপ লাগে মোৰ কাৰণে তুমি এতিয়াও সৰু ছোৱালীয়ে হয় বুজিছা এতিয়া বুজি পালাতো ইমান দিনে যাক তুমি নিজৰ পাৰ্টনাৰ বুলি ভাবি আছিলা যাক নিজৰ বন্ধু বুলি ভাবি আছিলা তাৰ তোমাৰ খবৰ ল'বলৈ সময় নাই সি চাগে তোমাৰ খবৰটো পাই ফূৰ্তিত নাচিহে আছে দেউতাৰ কথা চিন্তা কৰি কৰি মায়ে ভাগৰি পৰিছে আদি মায়ে অকলে একো কৰিব পৰা নাই আৰু ডক্টৰেও দেউতাক একেবাৰে সম্পূৰ্ণ বেড ৰেষ্ট দিছে নহ'লে দেউতাৰ স্বাস্থ্যৰ অৱনতিহে ঘটিব আৰু এনেকুৱা এটা অৱস্থাত মই কি কৰোঁ আপুনি কওকচোন মই কি ক'ম তুমি যি ভাল দেখা তাকে কৰা মইতো তোমাক আগতেও কৈছোঁ আগতে কি কৈছিল সেইবোৰ বাদ দিয়ক এতিয়া আপুনি কি বিচাৰে সেইটো কওক সৰু তুমি যি বিচাৰা সেইটোৱে হ'ব মই আন হাজবেণ্ডৰ দৰে নহয় তুমি মোৰ পত্নী হলা বুলিয়ে মই তোমাৰ ইচ্ছা আৰু মনটো বান্ধি ৰাখিব নোৱাৰোঁ তেনেকুৱা কৰিলে হয়তো ভগৱানে মোক ক্ষমা নকৰিব আৰু মই তোমাৰ হাজবেণ্ড হলো বুলিয়ে যে মোৰ প্ৰত্যেকটো সিদ্ধান্ত শুদ্ধ হ'ব বা মোৰ প্ৰত্যেকটো কথা তুমি মানি চলিব লাগিব তেনেকুৱাতো কোনো কথা নাই গতিকে মোৰ সিদ্ধান্ততকৈ ডাঙৰ তোমাৰ সিদ্ধান্ত তুমি কি বিচাৰা মই মোৰ মা দেউতাৰ ওচৰলৈ যাব বিচাৰোঁ আদি কিছু সময়ৰ বাবে মাৰ সাহস হ'ব বিচাৰোঁ এবাৰ দেউতাক চাব বিচাৰোঁ আদি তেওঁ মোক মাতে নেমাতে ভাল পায় বেয়া পায় সেইবোৰ মই একো নাজানো আৰু তেনেকুৱা মই আশা কৰাও নাই কিন্তু এবাৰ মই তেওঁলোকৰ কাষলৈ তেওঁলোকৰ বোৱাৰী হৈ যাব বিচাৰোঁ তুমি যোৱা আৰু তুমি যি বিচাৰা সেইটো ময়ো বিচাৰোঁ তুমি তোমাৰ কৰ্তব্য পালন কৰা বাকী যি হয় দেখা যাব এটা কথা কওঁ এটা কথা নহয় হাজাৰটা কথা কওক মই শুনিম মোৰ হাজাৰটা কথা শুনিলেচোন তুমি দেউতাৰ ওচৰলৈ যাবই নোৱাৰিবা উফ ৰাম এতিয়া কথাটো কওক তোমাৰ সিদ্ধান্তটো শুনি তোমাৰ প্ৰতি থকা মৰম আৰু সন্মান বহুতখিনি বাঢ়ি গ'ল মোৰ নিজৰ মা দেউতাৰ বাবে মই যিমানখিনি চিন্তা কৰিব নোৱাৰোঁ তাতকৈ বহুত চিন্তা তুমি কৰা প্ৰত্যেকজনী পত্নীয়ে যদি নিজৰ স্বামীৰ মা দেউতাৰ বিষয়ে এনেকৈ ভাবিলে হয় কিয় নাভাবিব আৰু বহুতে চাগে তেনেকৈ ভাবেই আৰু যিসকলে তেনেকৈ চিন্তা নকৰে চাব এতিয়াৰ পৰা তেওঁলোকেও চিন্তা কৰিব আদি এবাৰ মৰম দি চাওকচোন কি জানিবা এই সকলো কথাবোৰ সলনি হয় সমাজত থকা এই ব্যৱধানবোৰ কি জানিবা দূৰ হয়
কেৱল মৰমেৰেহে এই ব্যৱধানবোৰ নাইকিয়া কৰিব পাৰি। ঠেহ পেচ অভিমান অহংকাৰ এই সকলোবোৰে এই ব্যৱধানবোৰ বঢ়াইহে নিয়ে, নহয় জানো? একদম হয়। আশা কৰোঁ তোমাৰ আৰু দেউতাৰ মাজত সেই চিনৰ প্ৰাচীৰ ৱালখন এতিয়াহে যদি ভাঙে। এতিয়াই সকলোবোৰ দেউতাৰ ওপৰত। তেন্তে মই এতিয়া যাবলৈ ৰেডি হওঁ। যোৱা, তুমি ৰেডি হোৱা। থেংক ইউ আদি, মোক বুজি পোৱাৰ বাবে। মই যদি তোমাক বুজি নাপাওঁ আন কাক বুজি পাম? আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলি মই নাভাবোঁ। মোৰ কোনো চখ লগা নাই ছাৰ আপোনাৰ পিছত এনেকৈ ঘূৰি ফুৰিবলৈ। আপোনাৰ এগেইনষ্টত এজাহাৰ আছে, চ' মই মোৰ ডিউটি পালন কৰিছোঁ। আপুনি আপোনাৰ ডিউটি পালন কৰি থাকক, মাত্ৰ মোৰ লগত আপোনাৰ ডিউটি নচলিব। ধৰি লওক মই এজন অপৰাধী, তেতিয়াও জানো আপুনি মোক কিবা কৰিব পাৰিব? কৰিব নোৱাৰাৰ কথাই নাই। আপোনাৰ পত্নীয়ে যি দুখ কৰিছে তাত আপুনি কিয় হৈ ভৰ দিছে? এই সঁচা কথাবোৰ আপুনি মোক ক'বই লাগিব। আৰু মই যদি নকওঁ তেতিয়া কি কৰিব? মোক এৰেষ্ট কৰিব নে এনকাউণ্টাৰ কৰিব? ছাৰ, এজন DSPৰ মুখত এইবোৰ কথা কিন্তু একেবাৰেই শোভা নাপায়। মই আপোনাক কিয় এনকাউণ্টাৰ কৰিম? আপুনিতো কোনো দাগী অপৰাধীও নহয় বা কোনো উগ্ৰপন্থীও নহয়। যদি মোৰ বিষয়ে ইমান জানেই তেনে মোৰ লগত মিছাতে লাগি নোলোৱাই ভাল। আপোনাৰ ওচৰত যিখন FIR আছে তাত থকা কেছটো ডিছমিছ কৰি দিয়ক, নহ'লে আপোনাৰ কি অৱস্থা হ'ব গমটো পাইছেই। নে পুৰণা কথাবোৰ পাহৰিলে? নাই পাহৰা ছাৰ, মোৰ সকলো মনত আছে। তথাপিও কিন্তু মই পিছ নুহুকো ছাৰ। আগৰবাৰৰ দৰে এইবাৰো মই মোৰ ডিউটি কৰিমেই। আৰু আপুনি যদি সঁচাই অপৰাধ কৰিছে তেন্তে তাৰ শাস্তিটো আপুনি পাবই লাগিব। আপুনি মোক শাস্তি দিব? ৰ'ব, তাৰ আগতে মই আপোনাৰ ছাৰ, মোৰ এটা কাম আছিলে ছাৰ, সেইকাৰণে ফোন কৰিলোঁ। তাৰমানে ছাৰ, আমাৰ ষ্টেচনৰ এজন অফিচাৰৰ ছাৰ। হয় ছাৰ, অ'কে ছাৰ, ঠিক আছে। কি হ'ল ছাৰ, মোৰ শাস্তিৰ বিষয়ে একো নক'লে যে? মা, দেউতা ক'ত? ভালে আছে নহয়? এইখিনি দেউতাৰ কাৰণে আনিছোঁ। এইবোৰ তুমি কিয় আনিব লাগে? আপোনাৰ কাৰণে অনা নাই নহয়, দেউতাৰ বাবেহে আনিছোঁ। আচলতে মা, মই কেতিয়াবা আহিব লাগিছিল। আপুনি মতাৰ পিছতো মই আহিব পৰা নাছিলোঁ, তাৰ বাবে মোক বেয়া নাপাব। অইল বস্তুটো কিন্তু সম্পূৰ্ণ বেলেগ বস্তু। ইয়াত উইটনেছ লাগে, আৰু ইয়াৰ উপৰি গোস্বামীৰ চাইনৰো ইয়াত প্ৰয়োজন হ'ব। সেইবোৰ আপুনি টেনশ্যন ল'ব নালাগে। অ'কে ছাৰ, ঠিক আছে। কি হ'ল ছাৰ, মোৰ শাস্তিৰ বিষয়ে একো নক'লে যে? নে এইবাৰ আগৰবাৰৰ দৰে কামটো নিশিছে? ছিষ্টেমবোৰ ছিষ্টেমৰ মতে চলিবলৈ দিয়ক ছাৰ, সলাবলৈ চেষ্টা নকৰিব। মোক মোৰ কাম কৰিবলৈ দিয়ক।
কাৰণ এইবাৰ আপোনাৰ কোনো বাধাই মোক ৰখাব নোৱাৰে অনন্যাই উইলখন এবাৰ চাই লওঁ তাৰপিছত মই আপোনাৰ লগত কথা পাতিম ছাৰ অৰুন্ধতী মা তুমি আহিছা অঁ মা মা দেউতা ক'ত ভালে আছে নহয় এইখিনি দেউতাৰ কাৰণে আনিছোঁ এইবোৰ তুমি কিয় আনিব লাগে আপোনাৰ কাৰণে অনা নাই নহয় দেউতাৰ বাবেহে আনিছোঁ আচলতে মা মই কেতিয়াবা আহিব লাগিছিল আপুনি মতাৰ পিছতো মই আহিব পৰা নাছিলোঁ তাৰ বাবে মোক বেয়া নাপাব কি যে কথা কিছুমান কোৱা নহয় তুমি আহিব বিচাৰিলৈ যে আহিব নোৱাৰা সেয়া মই বুজি পাওঁ আদিয়ে কি কৈছে আদিয়ে মোক কোনোদিনে বাধা দিয়া নাছিল আৰু তেখেত মোৰ সিদ্ধান্তক লৈ বহুত সুখীহে আৰু কি জানে আদিয়ে মোক থৈ গৈছেহি আদিয়ে অঁ সি ইয়ালৈ আহিব নিবিচাৰিলে তেওঁ কিয় নিবিচাৰিব মা মইতো তেওঁৰ সকলো কথা আপোনাক কৈছোৱেই আজি মই আহিছোঁ আৰু এদিন তেওঁ আহিব আৰু এদিন হয়তো আমি সকলোৱে একেখন ঘৰতেই থাকিম নহয় জানো সেইটো আশালৈ মই জীয়াই আছোঁ কিন্তু কি হ'ল মা আপুনি ৰৈ গ'ল কিয় আগুৱাই যাবলৈ এতিয়াতো আমাৰ শক্তিয়ে নাই একেলগে থাকিবলৈ আমাৰতো এতিয়া ঘৰেই নাই সকলোবোৰ শেষ হৈ গ'ল অৰুন্ধতী শেষ হৈ গ'ল একো শেষ হোৱা নাই মা সেইদিন আপোনালোকৰ জীৱনলৈ এই বাগান ঘৰ সকলো ঘূৰি আহিব অনন্যাই একো কৰিব নোৱাৰে আপোনালোকৰ এতিয়া আৰু তাই কিবা কৰিবলৈ বাকী ৰাখিলে জানো মা এইবোৰ চব খন্তেকীয়া এইবোৰ তাই কেতিয়াও ভোগ কৰিবই নোৱাৰে আৰু আদিয়ে তাইক কেতিয়াও ভোগ কৰিবলৈ নিদিয়েও আদিয়ে অঁ আদিয়ে চাওক এই উইলখন দেখুৱালে কিন্তু আপোনাৰ বিপদ হ'ব পাৰে উইল বস্তুটো কিন্তু সম্পূৰ্ণ বেলেগ বস্তু ইয়াত উইটনেছ লাগে আৰু ইয়াৰ উপৰি গোস্বামীৰ চাইনৰো ইয়াত প্ৰয়োজন হ'ব সেইবোৰ আপুনি টেনশ্যন ল'ব নালাগে মই চব মেনেজ কৰিম মোক মাথো এই উইলখন লাগে নহ'লে মোৰ বিপদ হ'ব পাৰে আপোনাৰ কথা মই নাজানো মুঠৰ ওপৰত আপোনাৰ বাবে মোৰ কিন্তু বিপদ হ'ব নালাগে কাৰণ মোৰ কেৰিয়াৰৰ কথা আছে বাদ দিয়কহে আপোনাৰ কেৰিয়াৰ অনন্যাৰ লগত এইটো কোন আগতেতো এই চেহেৰাটো কেতিয়াও দেখা নাই নিশ্চয় ইয়াৰ অনন্যাৰ লগত গভীৰ সম্পৰ্ক আছে হয়তো এই ষড়যন্ত্ৰৰ লগত ই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে মই ইয়াক লগ কৰিবই লাগিব চুৰ কৰি লোৱা প্ৰপাৰ্টি এটা ইমান সহজে তাই কেনেকৈ বিক্ৰী কৰিব পাৰে মা তাকো 20 কোটি টকাত কোনে ল'ব পাৰে সেই প্ৰপাৰ্টিটো নাই ইয়াত কিবা নহয় কিবা এটাতো ডাঙৰ খেল আছে মা সেই প্ৰপাৰ্টি কিনা মানুহজনৰ বয়স কিমানমান হ'ব ডেকা ল'ৰা প্ৰায় তোমালোকৰ বয়সৰে হ'ব ডেকা ল'ৰা কিবা নহয় কিবা এটাতো খেলি মেলি আছে যিজনী ছোৱালী নিজৰ উদ্দেশ্য পূৰাবলৈ হ'লে এখন বিয়াত বহিব পাৰে সেইজনী ছোৱালী আপোনালোকক বৰবাদ কৰিবলৈ যিকোনো ৰাস্তা ল'ব পাৰিব কোন মই কোন হয় পাছত গম পাব প্ৰথমে কওক আপুনি কোন মই কোন হয় আপোনাক কিয় লাগে না মই আপোনাক চিনি পাওঁ না আপুনি মোক চিনি পায়
গতিকে মই মোৰ নাম কোৱাৰ প্ৰয়োজনীয়তাবোধ মই নকৰোঁ। আচ্ছা, অলপ আগতে যে আপুনি কথা পাতি আছিলে, সেই মহিলাগৰাকীৰ লগত আপোনাৰ কি সম্পৰ্ক? অৰুন্ধতী ইয়ালৈ আহিছে, নিশ্চয় এওঁ তাইক মাতি আনিছে, নে তাই মোৰ খবৰ ল'বলৈ আহিছে? ডেকা ল'ৰা কিবা নহয় কিবাটোতো খেলি মেলি আছে। যিজনী ছোৱালী নিজৰ উদ্দেশ্য পূৰাবলৈ হ'লে এখন বিয়াত বহিব পাৰে, সেইজনী ছোৱালী আপোনালোকক বৰবাদ কৰিবলৈ যিকোনো ৰাস্তা ল'ব পাৰিব। মা, মোৰ মতে সেই মানুহজন তাইৰ লগত মিলি আছে। তোমাৰ কথাবোৰ মই একো বুজা নাই অৰুন্ধতী। চাওক মা, অৰুন্ধতী ইয়ালৈ আহিছে, নিশ্চয় এওঁ তাইক মাতি আনিছে, নে তাই মোৰ খবৰ ল'বলৈ আহিছে? কিন্তু মই তাইৰ আগত কেনেকৈ মুখ দেখুৱাওঁ? কি ক'ম মই তাইক? মোৰ গৰ্ব, মোৰ অভিমান, ঐশ্বৰ্য বিভূতি এতিয়াতো একোৱেই নাই মোৰ লগত। এনে অৱস্থাত কি কৰোঁ মই এতিয়া? কি কৰোঁ মই এতিয়া? মোৰ বাবেই তই ইমান উৰি আছ, এতিয়া আকৌ তই মোৰ লগত 2 নম্বৰী কৰ। নাই, আৰু এইক মই একো সহায় কৰাত নাই। মই যি কৰিলোঁ পইচাৰ বাবে কৰিলোঁ, আৰু নকৰোঁ। আৰু মোৰ লগত যদি তাই কিবা খেলি মেলি কৰে, ময়ো তাইক এনেওতো কোন মই কোন হয় পাছত গম পাব। প্ৰথমে কওক আপুনি কোন? মই কোন হয় আপোনাক কিয় লাগে? না মই আপোনাক চিনি পাওঁ, না আপুনি মোক চিনি পায়। গতিকে মই মোৰ নাম কোৱাৰ প্ৰয়োজনীয়তাবোধ মই নকৰোঁ। আচ্ছা, অলপ আগতে যে আপুনি কথা পাতি আছিলে, সেই মহিলাগৰাকীৰ লগত আপোনাৰ কি সম্পৰ্ক? আপুনি কি কথা কৈ আছে? মই কাৰ লগত কথা পতা দেখিলে? অথনিৰ পৰাতো মই ইয়াত অকলেই ৰৈ আছোঁ। মিছা কথা কোৱাৰো এটা সীমা থাকে। মোক আপুনি কি অন্ধ বুলি ভাবিছে নেকি? অথনিৰে পৰা মই আপোনাক লক্ষ্য কৰি আছোঁ। মোৰ পৰা একো লুকুৱাবলৈ চেষ্টা নকৰিব। এই অনন্যাৰ লগত আপোনাৰ কি সম্পৰ্ক? কোন অনন্যা? আপুনি কিন্তু যি টি কথা কৈ আছে। ভালে ভালে ইয়াৰ পৰা আঁতৰি যাওক, নহ'লে কিন্তু কথা বেয়া হৈ যাব। এই একেটা কথা যদি মই আপোনাক ক'ব বিচাৰোঁ, অনন্যাৰ লগত আপোনাৰ কি সম্পৰ্ক? সকলো কথা মোক স্পষ্ট কৰি ভালে ভালে কওক, নহ'লে কিন্তু কথা সঁচাই বেয়া হৈ যাব। কি বেয়া হ'ব? আপুনি মোক মাৰিব? মাৰক মাৰক, মই থিয় হৈ আছোঁ, মাৰক। মোৰ যদি মাৰপিট কৰাৰ ইচ্ছা থকাহেঁতেন মুখেৰে কথা নাপাতিলোৱে হয়, ডাইৰেক্ট হাতে কামে লাগিলোঁ হয়। আপোনাক মই ভদ্ৰভাৱে সুধিছোঁ, অনন্যাৰ লগত আপোনাৰ সম্পৰ্ক কি? তল খৰানিয়ৰে
চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মুহাৰি নিজৰে পৃথিৱী